ফালিলে 6 বছৰীয়া আন্দোলন কৰি অসম চৰকাৰ ইহঁতে আন্দোলন কৰি কি কৰিব বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব পৃথিৱীত অট'মেটিক একো বস্তু নহয় চব কৰিব লাগে সময়ত খা খবৰ নকৰি এতিয়া আন্দোলন কৰি কি কাম আছে আন্দোলন কৰিলে নাই এতিয়া চৰকাৰখনৰ নিয়ম হ'ল যোনে আন্দোলন কৰিব তাৰ কামে বন্ধ হ'ব আন্দোলন কৰিলেই কামটো আৰু ডিলে হৈ যাব আন্দোলন কৰাৰ কাৰণটো আপোনালোকে জানিব লাগিব প্ৰথমতে মই তাৰ কাৰণে তুমিতো তোমাৰ মোবাইল আছে নাই আছে তো হোৱাটছএপতে কিয় কৰিব নোৱাৰা আপোনাৰ নম্বৰ আছে আমি কেনেকৈ পাম ছাৰ গোটেই পৃথিৱীখনে পায় তোমাৰতো কিয় নাই মোৰতো আপোনাক কাগজ দিছোঁ লগ পাই পিনে আৰু আন্দোলন কৰিলে 3 মাহলৈ কাম বন্ধ হ'ব 3 মাহৰ পাছতহে আমি আকৌ ইমান ৰেছপন্সিভ গভমেণ্ট আছে তাৰ পাছত আন্দোলন কৰে কি কৰিব আন্দোলন কৰিব ফালিলে 6 বছৰীয়া আন্দোলন কৰি অসম চৰকাৰ ইহঁতে আন্দোলন কৰি কি কৰিব বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব CM-এটো গম পালে একদম কপজিট বন্ধ কৰি থৈ